নমস্কাৰ। আমাৰ ষ্টেট পুলৰ শিক্ষকসকলৰ চাকৰিৰ বৈধতাৰ ওপৰত প্ৰশ্ন তুলি যিসমূহ গোচৰ ৰুজু হৈছিল তাৰে এটি গোচৰ ৰাধিকান্ত দাস এণ্ড 3 others ভাৰ্চেছ ষ্টেট অফ আছাম। কেছ নম্বৰ আছিল WPC 1260/2024 আৰু তাৰ লগতে 2019 আৰু এটা কেছ আছে তাৰিক আনোৱাৰ তেনে নামৰ। এই কেছটি যোৱাকালি হিয়াৰিং আছিলে 18 জুলাই 2024 তাৰিখে, আৰু সেই হিয়াৰিঙত কি হ'ল, যোৱাকালিৰ পৰা মোক বহুতকেইজনে বহুতবাৰ মেছেজ দিছিলে, কিন্তু মই কালি গোটেই প্ৰচিডিংটো চাওঁতে তেনেধৰণে একো ধৰিব পৰা যোৱা নাছিল, কাৰণ কেছটিত যোৱাকালি তেনেধৰণৰ কোনো প্ৰগ্ৰেছ হোৱা নাই, গতিকে দেখা পোৱা যোৱা নাছিলে। আৰু হাইকোৰ্ট মেটাৰ হয়, সম্পূৰ্ণ নলেজ নোলোৱাকৈ কিবা এটা আপলোড কৰি দিয়াটো কোৰ্টৰ অৱমাননা কৰা গোচৰতো অভিযুক্ত হৈ যাব পাৰি। গতিকে মই যোৱাকালি ভিডিঅ' দিব নোৱাৰিলোঁ, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। কিন্তু আজি যিহেতু কেছটিৰ আপডেট গুৱাহাটী হাইকোৰ্টৰ ৱেবছাইটত পাব্লিছ হৈছে, গতিকে আপোনালোকক জনাব বিচাৰোঁ যে কেছটিত যোৱাকালি তেনেধৰণৰ একো নহ'ল। ইয়াৰ যিটো আদেশ প্ৰকাশ পাইছে, আদেশটিত উল্লেখ কৰিছে যে, মই আপোনালোকক দেখুৱাব চেষ্টা কৰি আছোঁ আদেশটিৰ। ইয়াত পাৰ্টিক নাম চামখিনি কথাখিনি আহিছে। ইয়াৰ আগৰ ভিডিঅ'কেইটাত মই সম্পূৰ্ণ কথা ষ্টেট পুলৰ নিযুক্তিৰ আঁৰৰ কাহিনী মই গোটেইখিনি কথা প্ৰকাশ কৰিছোঁ। আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই সেইখিনি আপোনালোকে ইচ্ছা কৰিলে চাব পাৰে, বা কেছটিৰ মেৰিট ডিমেৰিট কেনেধৰণৰ আছে। আপোনালোকে ষ্টেট পুল মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ষ্টেট পুল বুলি চাৰ্চ কৰিলে ষ্টেট পুলৰ ওপৰত থকা গোটেইবোৰ ভিডিঅ' আপোনালোকে পাই যাব, সেইখিনি আপোনালোকে চাব পাৰিব। কেছটি আছিলে অনাৰেবল মিষ্টাৰ জাষ্টিছ জমিৰ তেখেতৰ ওচৰত, আৰু তেখেতে ডেট 18 জুলাই 2024 কি আদেশ দিছিলে। আদেশটি এয়ে দিছিল যে অন ৰিকুৱেষ্ট মেড বাই মিছেছ জে ৰাজকুমাৰী, লাৰ্ণ কাউন্সিল এপিয়াৰিং অন বিহাফ অফ মিষ্টাৰ এছ বৰা, লাৰ্ণ ষ্টেণ্ডিং কাউন্সিল SSA। সৰ্বশিক্ষাৰ যোনজন লাৰ্ণ ষ্টেণ্ডিং কাউন্সিল আছে মিষ্টাৰ এছ বৰা, তেখেতৰ হৈ মিছেছ জে ৰাজকুমাৰী তেখেতে ৰিকুৱেষ্ট কৰিছিলে, আৰু তেখেতৰ ৰিকুৱেষ্টটো কোৰ্টে একচেপ্ট কৰিছে, মানি লৈছে। লৈ পেলাই এই মেটাৰটো, অৰ্থাৎ ষ্টেট পুলৰ নিযুক্তিৰ বৈধতাৰ ওপৰত যি প্ৰশ্ন তুলি পেলাই 2019 চনৰ পৰা গোচৰ চলি আছে, সেই গোচৰৰ নেক্সট তাৰিখ অৰ্ডাৰৰ কাৰণে নেক্সট তাৰিখ দিছে 30 জুলাই 2024। বহুত দীঘলীয়া তাৰিখ দিয়া নাই, মাত্ৰ 12 দিন পাছতে 30 জুলাই 2024 তাৰিখে পুনৰ কেছটি হাইকোৰ্টত উঠিব, আৰু কেছটিৰ পক্ষ কোৰ্টে দুই পক্ষকে শুনি পেলাই কোৰ্টে নিজৰ আদেশ দিব। গতিকে এই ষ্টেট পুলৰ যি গোচৰ হাইকোৰ্টত চলি আছে, ষ্টেট পুলৰ বৈধতাক লৈ পেলাই গোচৰৰ যোৱাকালিৰ ষ্টেটাছ আপোনালোকক জনাবলৈ এইখিনিয়ে আছিলে। ধন্যবাদ।